অন্য বছৰৰ দৰে এইবাৰো সোণাপুৰ মহাবিদ্যালয়ৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ এণ্টাৰপ্ৰেনিয়ৰশ্বিপ ফেষ্ট 2.0 শীৰ্ষক অনুষ্ঠানটি অনুষ্ঠিত কৰা হয়। ছাত্ৰ ছাত্ৰীৰ উদ্যমিতা বিকাশৰ বাবে উক্ত অনুষ্ঠানটি অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত অসমৰ উদ্যমিতা বিকাশৰ লগত জড়িত থকা ব্যক্তিৰ লগতে মহাবিদ্যালয়ৰ আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আসাম। দশম মানৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি উদ্যমিতা শীৰ্ষক এটি very commendable. প্ৰথমতে মই অলপ ইংৰাজী আৰু অসমীয়া মিলাই এইটো কাৰণে কম যে এটা আমাৰ অডিয়েঞ্চত হয়তো পুৰা অসমীয়া ক'লে মানুহখিনিয়ে বুজি কোনোবা এজন দুজনে বুজি নাপাব পাৰে। আজিৰ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বেলেগ বেলেগ আমাৰ দায়িত্ব আমি তেখেতসকলক প্ৰদান কৰিছোঁ বা আমি অনুৰোধ কৰিছোঁ। আমাৰ Institutional Innovation Council and IQAC of Singapore College. দ্বিতীয়বাৰৰ কাৰণে এণ্টাৰপ্ৰেনিয়ৰশ্বিপ ফেষ্ট সোণাপুৰ কলেজৰ পৰা কৰিছে, মোৰ লগত প্ৰিন্সিপাল আছে তেখেত। এইটো এটা বৰ ডাঙৰ নতুন ইনিচিয়েটিভ। যোৱা বছৰ আৰম্ভ কৰিছিলে, এই যোৱা বছৰ আৰম্ভ কৰাৰ পিছত আকৌ এই বছৰ কৰিব পাৰিছে আৰু গোটেইখিনি আমাৰ যিখিনি এণ্টাৰপ্ৰেনিয়ৰশ্বিপৰ লগত ৰিলেটেড মানুহ গোটেইখিনি চব ইক'চিষ্টেমৰ যিখিনি আছাম ষ্টাৰ্টআপৰ পৰা আৰম্ভ কৰি আদি কৰি চবকে এতিয়া পৰা দিছপুৰ ইউনিভাৰ্চিটি এই গোটেই মানুহখিনিক একেলগে আনিছে। কাৰণ এণ্টাৰপ্ৰেনিয়ৰশ্বিপ বস্তুটো এনেকুৱা যিটো অকলে কৰা বস্তু নহয়, আমি সকলোৱে মিলি পেলাই কৰিব লাগিব। তাৰ সেই বস্তুটো তেওঁলোকে আজি প্ৰথমবাৰৰ কাৰণে আকৌ দ্বিতীয়বাৰৰ কাৰণে কৰিছে আৰু দ্বিতীয়বাৰ কৰাৰ লগে লগে তেওঁলোকৰ এক্সপিৰিয়েঞ্চটো প্ৰথমবাৰৰ এক্সপিৰিয়েঞ্চখিনি লৈ পেলাই দ্বিতীয়বাৰলৈ আগবাঢ়িছে। এইটো এটা সুন্দৰ এটা বস্তু পদক্ষেপ লৈছে তেওঁলোকে। এই পদক্ষেপটোৱে মই ভাবোঁ যে গোটেই বাকী কলেজবোৰকো তেওঁলোকে এই পদক্ষেপটো এটা এক্সাম্পল হ'ব যে বেলেগ বেলেগ কলেজেও এনেকৈ কৰিব পাৰে। আৰু ইয়াত দেখা গৈছে যে বহুত কলেজৰ পৰা ষ্টুডেণ্টছ আহিছে। সেই ষ্টুডেণ্টছবোৰৰ পৰা তাৰমানে কি এটা ষ্টুডেণ্টখিনিও গম পাইছে চবেই মানে এটা কলেজে অকলে গৈ পেলাই এণ্টাৰপ্ৰেনিয়ৰশ্বিপ কৰিব নোৱাৰে। নিউ এডুকেশ্যন পলিচিৰ তলত আমি সকলোৱে মিলি পেলাই কৰিব লাগিব। এইটো এটা এক্সাম্পল ছেট আপ কৰিছে সোণাপুৰ কলেজে। ঠিক আছে।